চাহ জনজাতি আদিবাসী কল্যাণ গৃহ কাৰাগাৰ গৃহ তথা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়া, এয়া আজি পেৰেডত অংশগ্ৰহণ কৰা দলসমূহ পৰিদৰ্শনৰ প্ৰাক মুহূৰ্তত আজি অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰৰ শ্ৰমিক কল্যাণ চাহ জনজাতি আৰু আদিবাসী কল্যাণ গৃহ কাৰাগাৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়া, AHGS Commandant Oliver Bora আৰু Inspector A.B. Umapakita Rowe। Platoon number 1, MLD SI Provisional, Platoon Commander Joy Prakash Sharma. Platoon number 2, 39 PBN Sub Inspector AD, Platoon Commander Sunil Kumar Rabha. Platoon number 3, Homeguard
Platoon Commander Dr. Nigel. Platoon number 4, North Lakhimpur University, NCC, Platoon Commander Shri Niran Tan. Platoon number 5, North Lakhimpur Girls College, NCC, Platoon Commander Srimati Devajani Tagar. Platoon number 6, Navasa College, NCC, Platoon Commander Shri Bhupen Gogoi. সকলোকে এজাউৰি হাত চাপৰিৰে আজি প্ৰতিযোগীসকলক উৎসাহিত কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। Platoon number 7, Panigao OPD College, Platoon Commander Pariflata Nara. Platoon number 8, LPK College, NCC, Platoon Commander Srimati Bami Taig. Platoon number 9, North Lakhimpur Gov Higher Secondary School, Platoon Commander Unmon Bora. Platoon number 10, St. Mary's High School, Platoon Leader Shri Tanmoy Sunwar. Tanmoy Sunwar নেতৃত্বত Platoon number 10, St. Mary's High School দল। Platoon number 11, Sangam Academy, Platoon Leader Srimati Dimpi Kait. Platoon number 12, North Lakhimpur Academy High School, Platoon Leader Shri Nirupal Das. Platoon number 13, North Lakhimpur Girls Higher Secondary School, Guidewin Srimati Palki Bora. Platoon number 14, PNGB High School, Guidewin Srimati Rumi Beggar. Platoon number 15, Sarveshwar Barua, Uttar Lakhimpur Hindi Vidyalaya, Platoon Leader Anjali Kumar. Platoon number 16, Paninda Vidyalaya, Platoon Leader Shri Dimpa Payen. Platoon number 17, Subhan Shri Sewashram, Platoon Leader Shri Deepjyoti Shaikia. Platoon number 18, John Hart Senior Secondary School, Platoon Leader Srimati Oditi Mahmudur. Platoon number 19, North Lakhimpur Collegiate School, Platoon Leader Ayashri Gogo. Platoon number 20, Lakhimpur Kai High School, Platoon Leader Pranab Gogo. Platoon number 21, Mahapari High School, Platoon Leader Nirmal Alam. Lakhimpur Rise, এইবাৰ
এয়া স্বাস্থ্যকৰ পথ লৈ আমাৰ মাজলৈ আহিছে নিক্ষয় বাহন। আমি জানো যে যক্ষ্মা পৃথিৱীৰ এটা প্ৰাচীন ৰোগ। যক্ষ্মামুক্ত ভাৰতৰ এখন সপোন কল্পন লৈ এই লক্ষ্যৰে সমগ্ৰ দেশত অব্যাহত থকা 100 দিনীয়া যক্ষ্মা নিৰ্মূলকৰণ অভিযানত লখিমপুৰ জিলায়ো অংশগ্ৰহণ কৰিছে। মোবাইল মেডিকেল ইউনিটৰ দ্বাৰা নিয়োজিত এটি ভ্ৰাম্যমাণ নিক্ষয় শিবিৰৰ কাৰ্যকলাপসমূহ প্ৰতিফলিত কৰাই আপোনালোকৰ সন্মুখত লখিমপুৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰতীক পথ নিক্ষয় বাহন। পানী অমূল্য সম্পদ। পানী অপচয় কৰিব। জনস্বাস্থ্য কাৰিকৰী বিভাগ উত্তৰ লখিমপুৰ সংমণ্ডলে লখিমপুৰ জিলাৰ বিভিন্ন গাঁওসমূহত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ দ্বাৰা কেনেদৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিছে তাকেই প্ৰতীকী ৰূপত আমাৰ সন্মুখত প্ৰদৰ্শন কৰিছে। লগতে তেখেতসকলে বিনম্ৰতাৰে আবেদন কৰিছে যে আঁচনিখন নিজৰ কৰি লৈ পানীৰ সঠিক ব্যৱহাৰেৰে সকলোৰে যাতে নিৰোগী হৈ থাকে। ৰেচম বিভাগৰ প্ৰতীক পথ লৈ এয়া আমাৰ সন্মুখত আগবাঢ়িছে। মুগাপলু, এৰীপলু, নুনীপলু পালনৰ কৌশল, সূতা কটাৰ উন্নত পদ্ধতি, চুমপুলি, কেচেৰুপুলি, নদীপুৰ নাৰ্চাৰী আদিৰ এখন জীয়া বাস্তৱ ছবিৰ প্ৰতীক পথ লৈ এয়া আমাৰ মাজলৈ আগবাঢ়ি আহিছে লখিমপুৰ জিলাৰ ৰেচম বিভাগ। ৰেচম বিভাগ অসমৰ ৰেচম শিল্প অসমৰ ঐতিহ্য পৰম্পৰা গ্ৰাম্য জীৱনৰ প্ৰাণৰ স্পন্দনৰ সৈতে নিবিড়ভাৱে জড়িত। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ লখিমপুৰৰ উদ্যোগত আৰু মহিলা উন্নয়ন কেন্দ্ৰ গুৱাহাটীৰ সহযোগত দুৰ্যোগ স্থিতিস্থাপকতা ব্যৱস্থাপনা যুৱক যুৱতীৰ শক্তিশালী ভূমিকা শীৰ্ষক প্ৰতীক পথৰ জৰিয়তে দুৰ্যোগ প্ৰতিৰোধী সম্প্ৰদায় গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱক যুৱতীসকলৰ শক্তিশালী ভূমিকা প্ৰদৰ্শন কৰা হৈছে। আহক আমি যুৱক যুৱতীসকলৰ সবল প্ৰচেষ্টাত হাত মিলাই আগবাঢ়ি যাম। এয়া বন সংৰক্ষণ বিভাগ অমৃত বৃক্ষ আন্দোলনৰ প্ৰতীক পথ লৈ এয়া আগবাঢ়িছে লখিমপুৰ বন সংৰক্ষণ বিভাগ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এক যুগান্তকাৰী পদক্ষেপ অমৃত বৃক্ষ আন্দোলন। পথ সুৰক্ষা জীৱন ৰক্ষা, নিজেও বচন আনকো বচন। পথ সুৰক্ষাৰ বাবে লখিমপুৰ জিলা পৰিবহণ বিভাগে পঞ্চসূত্ৰ প্ৰতীক পথ হিচাপে লৈ আমাৰ মাজলৈ আগবাঢ়ি আহি আছে। দুচকীয়া বাহন চলাওঁতে চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰক, তীব্ৰ গতি পৰিহাৰ কৰক, সুৰাপান কৰি গাড়ী চলাব, গাড়ী চলালে সদায় চিট বেল্ট ব্যৱহাৰ কৰক, যান বাহন চলাওঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব। এই পঞ্চনীতি মানি চলক, নিজেও বাচক আনকো বচাওক। খোৱা তেলৰ অভাৱ দূৰীকৰণৰ বাবে ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান তৈলভিযোগ আঁচনিখন অতি গুৰুত্বপূৰ্ণ আঁচনি। অন্য কৃষিৰ বাবে অনুমোদনী ভূমিত অইল পাম গছ ৰোপণ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো তাত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব পাৰি। লখিমপুৰ জিলাতো ৰাষ্ট্ৰীয় ভোজ্য তেল আঁচনিখন যে সফলতাৰে ৰূপায়ণ কৰি থকা হৈছে তাৰে চাক্ষুষ ছবি লৈ আমাৰ মাজলৈ আগবাঢ়ি আহি আছে লখিমপুৰ জিলা কৃষি বিভাগ। আমি প্ৰতীক পথ কাৰ্যসূচী ইমানতে সামৰণি কৰিছোঁ।